ভালেই লাগিছে, কিন্তু কথা হ'ল এই সাময়িক আনন্দতকৈ ভৱিষ্যত জীৱনত সি কেনেকৈ দেশখনক আগুৱাই লৈ যাব পাৰে তাৰে কামনাত মই চিন্তা কৰি আছোঁ। সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। গতিকে বৰ্তমানৰ আনন্দতকৈ আকৌ ভৱিষ্যত যি আনন্দ আহিব সেই আনন্দৰ কাৰণে অপেক্ষা কৰি আছোঁ। ভৱিষ্যতৰ কাৰণে সি কেনেকৈ দেশখন আগবঢ়াই লৈ যায়, দৰিদ্ৰ জনসাধাৰণ সমগ্ৰ নিজৰ জন্মভূমিৰ কাৰণে কেনেকৈ দেশখনক আগবঢ়াই লৈ যাব পাৰিব আৰু বিকল্প উপায়েৰে কি ধৰণে দেশখনক ৰক্ষা কৰে তাৰ অপেক্ষাত মাতৃ হৃদয়ে মানে সদায় কামনা কৰি আছে। এই আৰু বেলেগ নাই। আনন্দটো সাময়িক এইটো আনন্দ হ'বই মাতৃৰ মনত। ল'ৰাৰ ভাল ফল দেখিলে সকলো মাতৃৰে মনটো ভাল লাগে, কিন্তু সেইটো নকৰিলেহে মনটো বেয়া লাগিলহেঁতেন। গতিকে ভগৱানৰ সন্তান সৃষ্টিত মানুহ জন্ম দিছে কাম কৰি খাবলৈ। কৰ্মই ধৰ্ম, ধৰ্মই কৰ্ম। গতিকে হাত দুখনেৰে কাম নকৰিলে, মূৰটোৰে কাম নকৰিলে, মন মগজুৰে কাম কৰিলে মানুহ নামৰ অযোগ্য। গতিকে মানুহ যদি হয়, মানুহ বুলি ক'লে মই অকল মানুহটোৰ অংগ প্ৰত্যংগখিনিৰ কথা কোৱা নাই। মানুহ বুলি ক'লে মানুহজনৰ মগজুটো কিমান, তাৰ নিজৰ কৰ্মক্ষেত্ৰখনত নিজৰ কৰ্মক্ষেত্ৰত প্ৰত্যেকটো মানুহৰে